মোৰ স্বামীৰ চাকৰিৰ বাবে আমি গুৱাহাটীৰ পৰা মুম্বাইলৈ আহিছিলোঁ। তেতিয়াৰ পৰাই আমি ইয়াতেই বাস কৰি আহিছোঁ। কিন্তু মুম্বাই চহৰলৈ অহাৰ পিছত মোৰ স্বামী মদ খাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ সকলো টকা মদ খাই উৰাবলৈ ধৰিলে, যাৰ বাবে আমাৰ মাজত বহুত কাজিয়া হৈছিল আৰু তেওঁ কেতিয়াবা মোৰ গাত হাতো উঠাইছিল। মদ খোৱাৰ বাবে তেওঁৰ শৰীৰ অসুস্থ হ'বলৈ ধৰিলে। তেওঁৰ চিকিৎসাত আমাৰ গাঁৱৰ খেতিপথাৰ বিক্ৰী হৈ গ'ল। মোৰ স্বামী মদ্যপানৰ আসক্তিৰ বাবে এটাও আমাৰ হাতত টকা বাকী নাছিল। আটাইবোৰ হেৰুৱাৰ পিছতো মই তেওঁক ভাল কৰিব নোৱাৰিলোঁ আৰু এদিন তেওঁ এই পৃথিৱী এৰি গুচি গ'ল। তেওঁৰ মৃত্যুৰ পাছত আমি গাঁৱত গুচি আহিলোঁ। আমাৰ অৱস্থা একেবাৰে বেয়া হৈছিল আৰু এই পৰিস্থিতিৰ বাবে মই মোৰ স্বামীক দোষ দিওঁ। যদি আমাৰ গাঁৱৰ পথাৰ বিক্ৰী নকৰিলোঁ হয়, আমি গাঁৱৰ পথাৰতেই জীৱিকা উপাৰ্জন কৰিব পাৰিলোঁ হয়। স্বামীৰ মৃত্যুৰ পিছত কেনেবাকৈ মোৰ ল'ৰাটোক গ্ৰেজুৱেশ্যন কৰি দিলোঁ। সি ৱেল্ডিঙৰ কাম শিকিলে আৰু তাৰ পিছত সি মুম্বাইত বন্ধু এজনৰ লগত থাকি ৱেল্ডিঙৰ কাম কৰিবলৈ ধৰিলে। মাহত 30,000 টকাৰ দৰমহা পাবলৈ ধৰিলে। সি আমাক পইচা পঠাইছিল। ইয়াৰ লগে লগে আমাৰ ঘৰখনৰ অৱস্থাও ভাল হ'বলৈ ধৰিলে। আমাৰ জীৱিকাও ভাল হ'বলৈ ধৰিলে। এতিয়া মোৰ ছোৱালীজনীয়েও ভালদৰে পঢ়া শুনা কৰি আছিল। মোৰ ল'ৰাই প্ৰতি মাহে টকা একাউণ্টত পঠাইছিল। 2 বছৰৰ মূৰত ঘৰলৈ আহোঁতে প্ৰভাত সম্পূৰ্ণ ডেকা হৈ পৰিছিল। মোৰ ল'ৰা প্ৰভাতক ইমান ডাঙৰ হোৱা দেখি মোৰ বুকু গৰ্বত ফুলি উঠিল। মই তাক বিয়া কৰাই দিম বুলি ভাবি প্ৰভাতৰ লগত কথা পাতিলোঁ। সি ক'লে যে প্ৰথমে ঘৰটো সাজিব লাগিব আৰু তাৰ পাছতহে মোৰ বিয়াৰ কথা ভাবিম। সেই সময়তেই এনে এটা ঘটনা ঘটিছিল যাৰ বাবে মই বৰ চিন্তাত পৰিলোঁ। এই বিষয়ে মোক পিছত প্ৰভাতে ক'লে। ঘটনাটো এনেকুৱা হ'ল যে এদিন ৰাতি 11 বজাত আমি শুই আছিলোঁ। প্ৰভাত বাথৰুমলৈ যাবলগীয়া হ'ল, সেয়ে উঠি বাথৰুমলৈ গ'ল। তেনেতে কিছু শব্দ শুনিলে। সেয়ে পিছফালে থকা মহৰ গোহালিটোত সোমাই সি দেখিলে যে পুতুলি এজন ল'ৰাৰ লগত কথা পতাত ব্যস্ত। সি ভনীয়েকক এটা চৰ মাৰি ভিতৰলৈ লৈ গ'ল আৰু পুতুলিক গালি পাৰিবলৈ ধৰিলে আৰু ক'লে, ইমান কষ্ট কৰি টকা উপাৰ্জন কৰি তোক পঢ়াইছোঁ আৰু তই এইবোৰ কৰিছ। তাই নীৰৱে থিয় হৈ সকলো শুনি আছিল। গালি পাৰি থাকোঁতে প্ৰভাতৰ চকু পুতুলিৰ শৰীৰৰ ওপৰত পৰিল। গম নোপোৱাকৈয়ে তাৰ মনলৈ কিছুমান অদ্ভুত চিন্তা আহিবলৈ ধৰিলে। সি অদ্ভুত চকুৰে পুতুলিলৈ চাই থাকিবলৈ ধৰিলে। তাৰ পাছত বুজাবলৈ ভিতৰলৈ লৈ গ'ল। সি তাইক বহিবলৈ দি বুজাবলৈ ধৰিলে, কিন্তু তাৰ চকু দুটা তাইৰ পৰা আঁতৰি যোৱা নাছিল। লাহে লাহে তাৰ হৃদয়খনে ভনীয়েকৰ প্ৰতি হাহাকাৰ কৰিবলৈ ধৰিলে। সি পুতুলিক ক'লে, মই তোৰ বাবে এই সকলোবোৰ কৰি আছোঁ। সি ক'লে, তই যি ক' মই সাজু হৈ আছোঁ। যদি এই সকলোবোৰেই কৰিব লাগে তেন্তে মোৰ লগত কৰ। ঘৰৰ সন্মান এনেদৰে কিয় বজাৰত বিক্ৰী কৰি আছ? পুতুলিয়ে আচৰিত হৈ তাৰ ফালে চাবলৈ ধৰিলে। তেতিয়া প্ৰভাতে পুতুলিৰ হাতত 10,000 টকা দিলে। ইমান টকা দেখি তাই থতমত খাই চকু দুটা ডাঙৰকৈ মেলি থাকিল। প্ৰভাতে ক'লে, এই বিষয়টো কেৱল তোৰ আৰু মোৰ মাজতে থাকিব। পুতুলিয়ে হ'ব বুলি মূৰ দুপিয়াই ক'লে। পুতুলিৰ বয়স 19 বছৰ হ'বলৈ ধৰিছিল, গতিকে তাই বিশেষ একো নাজানিলে। হয়তো তাইৰ হাতত টকাৰ লোভ আহিছিল। এই সকলোবোৰৰ ফলাফল তাই নাজানিছিল, কাৰণ তাই এতিয়াও ইমান পৰিপক্ক হোৱা নাছিল। তাত প্ৰভাতেও নিজৰ উদ্দেশ্যত সফল হৈছিল। বিশাল মানুহ হৈ পৰা প্ৰভাতৰ সন্মুখত তাইক শিশুৰ দৰে দেখা গৈছিল। পিছদিনা ৰাতিপুৱা মই দেখিলোঁ যে তাই ভালদৰে খোজকাঢ়িব পৰা নাছিল। কিন্তু আচল ৰহস্য নজনাৰ বাবে মোৰ মনলৈ একো ভাৱ নাহিল। সেই নিশাই আমাৰ ঘৰৰ পৰিৱেশ সলনি কৰি দিলে। এতিয়া পুতুলিয়ে নিজে ভায়েকৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিবলৈ ধৰিলে। প্ৰভাতে এমাহৰ বাবে ঘৰলৈ আহিছিল, কিন্তু এই ঘটনাৰ পিছত সি 1.5 মাহ ঘৰত আছিল। মই লক্ষ্য কৰিলোঁ যে পুতুলিৰ শৰীৰটোও যথেষ্ট ভৰি পৰিছিল যেন অনুভৱ হ'ল। প্ৰভাতে লুকাই চুৰকৈ তাইক বাদাম আৰু ফল আদি খুৱাবলৈ ধৰিলে। 1.5-2 মাহৰ ভিতৰত তাইৰ শৰীৰৰ পৰিৱৰ্তন দেখা গ'ল। তাই আপেলৰ দৰে ৰঙা হৈ গৈ আছিল। মই তেনেকৈয়ে ভাবি আছিলোঁ, ককায়েকৰ জহতে এতিয়া তাই ভালদৰে খাব পাইছে। কিন্তু সিহঁতৰ মাজত আন কিবাহে চলি আছিল। সেইদিনা মোৰ অলপ সন্দেহ লাগিল, যেতিয়া মোৰ অনুৰোধ সত্ত্বেও পুতুলি মোৰ ওচৰতে শুই নাথাকিল।
প্ৰভাতে তাইক কাষৰ কোঠাটোত শুবলৈ কৈছিল। তাইও তাৰ কথাত মান্তি হ'ল। মই ৰুমৰ বাহিৰৰ বাৰান্দাত শুইছিলোঁ, গতিকে ভায়েক আৰু ভনীয়েকৰ বিষয়ে আগতে জানিব পৰা নাছিলোঁ। বন্ধৰ দিন শেষ হোৱাৰ পিছত প্ৰভাত আকৌ মুম্বাইলৈ গ'ল, কিন্তু বহুত সলনি হৈ গ'ল। সি পুতুলিক এটা মোবাইল ফোন দিলে। তাই গোটেই দিনটো ফোনত কথা পাতি থাকিল। মই শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই সৰুকৈ কথা পাতিছিল। মই ইতিমধ্যে জানো কাৰ লগত কথা পাতিছে, কিন্তু ধৰিব পৰা নাছিলোঁ কি কথা কৈছে। হ'ব পাৰে তাই কেৱল ভায়েকৰ লগত কথা পাতে। ইয়াৰ পিছত প্ৰভাতে পুতুলিক মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰিলে। যেতিয়া দুয়োজনে একেলগে যোৱাৰ কথা পাতিলে, মই ক'লোঁ, মই ইয়াত অকলে ঘৰত কেনেকৈ থাকিম। যিয়েই নহওক, তাইৰ পঢ়া এতিয়াও শেষ হোৱা নাই, যিটো আধৰুৱা হৈ থাকিব। সি ক'লে, মা, মই তাইক ৰন্ধা বঢ়াৰ বাবে লগত লৈ যাওঁ। কামৰ পৰা আহি মোৰ ভাত ৰন্ধাত অসুবিধা হয়। ইয়াত তাই টিউচন কৰি ল'ব, গাঁৱলৈ আহি পৰীক্ষা দিব পাৰিব। যেতিয়া মই মান্তি হোৱা নাছিলোঁ, প্ৰভাতে ক'লে, মা, তুমিও মোৰ লগত আহা। দুয়োৰে জোৰত মই মান্তি হ'লোঁ। আমি তিনিজন মা, পুত্ৰ আৰু কন্যা মুম্বাইলৈ গ'লোঁ। তাত যিটো ঘটনা ঘটিছিল, ভগৱানে এনেদিন কাৰোৰে বাবে নানক। তাত আমি থাকিবলৈ লোৱা ঘৰটোৰ তলত এটা কোঠা আছিল, আৰু তাৰ ওপৰৰ ছাদখন চাপৰ আছিল। তাৰ লগত লোহাৰ জখলা এটাও সংলগ্ন কৰা হৈছিল, কিন্তু এনেকুৱা আছিল যে তাত থিয় হৈ পোনে পোনে খোজ কাঢ়িব নোৱাৰি। সেই ঘৰটো দেখি মই ক'লোঁ, বাবা, ইয়াত তলত মাত্ৰ এটা কোঠা আছে। এই সৰু কোঠাটোত আমি তিনিওজন কেনেকৈ শুব পাৰিম? প্ৰভাতে ক'লে, মা, মই ওপৰত শুই যাম আৰু তোমালোক দুয়ো তলত শুবা। যদি তোমাৰ এতিয়াও কিবা সমস্যা হয়, তেন্তে ওপৰলৈ আহিবা। চিন্তা নকৰিবা, ইয়াত সকলোৱে এনেকৈয়ে শুই থাকে। তাৰ পিছত আমি এনেকৈয়ে শুবলৈ ধৰিলোঁ। মাত্ৰ ২-৩ দিন পাৰ হৈ গ'ল। পুতুলিয়ে ক'বলৈ ধৰিলে, ইয়াত মই শুব নোৱাৰোঁ, তলত বহুত বেছি গৰম, আমি ওপৰত শুম ব'লা। মই ক'লোঁ, কিন্তু তোমাৰ দাদাই ওপৰত শুই আছে। তাই ক'লে, তেতিয়াহ'লে দাদাক তললৈ মাতা, আমি ওপৰত শুম। মই ক'লোঁ, ইয়াত যদি তাৰ টোপনি নাহে, তেন্তে পিছদিনা কেনেকৈ ডিউটিলৈ যাব? পুতুলিয়ে ক'লে, ঠিক আছে, তেন্তে মই দাদাৰ লগত শুম, তুমি ইয়াতে শুৱা। মই ক'লোঁ, কিন্তু তোমালোক দুয়োজনে তাত অসুবিধা পাবা। তাই ক'লে, নাই মা, মই এটা চুকত শুম, ইয়াত শুব পৰা নাই। তাই উঠি প্ৰভাতৰ ৰুমলৈ গ'ল। তাৰ পিছদিনাও তাই ওপৰলৈ উঠি গ'ল। মোৰ এতিয়ালৈকে কোনো সন্দেহ হোৱা নাছিল যে সিহঁত দুয়োৰে মাজত কি চলি আছে। 10 দিন হৈ গ'ল পুতুলি ওপৰত শুই থকা। এদিন ৰাতি মোৰ পেটৰ বিষ হ'বলৈ ধৰিলে, বমি হ'ব যেন লাগিল। মই ভাবিলোঁ নিশ্চয় মোৰ গেছ উঠিছে। ওপৰৰ বেগত মোৰ ঔষধ ৰখা আছিল, কিন্তু মই মোৰ ল'ৰাটোক অশান্তি দিব বিচৰা নাছিলোঁ, কাৰণ পুৱাৰ পৰা গধূলিলৈকে সি কাম কৰি আহিছিল। মই নিজেই ওপৰলৈ উঠিলোঁ। তলত ঠাই কম হোৱা বাবে মোৰ সকলো বেগ ওপৰত ৰখা হৈছিল। তলত পাকঘৰ আৰু বাথৰুম আছিল, সেয়েহে কাপোৰৰ বেগবোৰ ওপৰত ৰখা হৈছিল। চিৰিৰে ওপৰলৈ উঠি যাওঁতে ভিতৰৰ দৃশ্য দেখি মই স্তম্ভিত হৈ পৰিলোঁ। এই সকলোবোৰ দেখি মই নিথৰ হৈ পৰিলোঁ। তাতে দেখিলোঁ দুয়োজনে ইজনে সিজনৰ লগত ক্ৰিকেটৰ মজাৰ খেল খেলি আছে। কি কৰিব লাগে মই বুজিব পৰা নাছিলোঁ। চকুৰ সন্মুখত থকা দৃশ্যটো মোৰ বুজাৰ বাহিৰত আছিল। মোৰ ল'ৰা ছোৱালীক এনেদৰে একেলগে দেখি আচৰিত হ'লোঁ। মই থিয় হৈ থাকিলোঁ। তাৰ পিছত মই কোনোমতে নিজক চম্ভালি মনে মনে নামি আহিলোঁ। মোৰ পেটৰ বিষো নাইকিয়া হৈ গৈছিল। মোৰ চকুৰ পৰা টোপনিও নাইকিয়া হৈ গৈছিল। স্বামীৰ কথা ভাবিবলৈ ধৰিলোঁ যে আজি যদি তেওঁ জীয়াই থকা হ'লে, তেন্তে মোৰ ঘৰত এই পাপ নহ'লহেঁতেন। তাৰ পিছত মই এমাহৰ ভিতৰতে পুতুলিক বিয়া পাতি দি ভৱিষ্যতে এই পাপ কৰাৰ পৰা নিজকে ৰক্ষা কৰিলোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই কাহিনীটো কোৱাৰ এটাই উদ্দেশ্য, ল'ৰা ছোৱালীক শোৱনি কোঠা পৃথক কৰি দিয়ক। মই দেখা দৃশ্য কোনো অভিভাৱকে যাতে দেখিব লগা নহয়। ল'ৰা ছোৱালীৰ প্ৰতি সদায় সজাগ আৰু সচেতন হওক। যদি ভিডিঅ'টো ভাল লাগিল, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ।